হয়, ইতিমধ্যে সকলোৱে গম পাইছে যে নন্দিতা শইকীয়া নামৰ সেই ধেমাজিৰ ছাত্ৰীগৰাকীৰ পৰিয়ালে কিছু পৰিমাণে ন্যায় পোৱা বুলি ইতিমধ্যে সকলোৱে ক'ব বিচাৰিছে। আৰু এই গোটেই পৰিঘটনা বা পৰিক্ৰমা যিটো আছিল, এই পৰিক্ৰমাটোৰ মূল অংশীদাৰ আছিল সেই সময়ত ধেমাজিৰ সদৰ থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া হিতেশ শৰ্মা। আৰু তেখেতেই ঘটনাটোৰ তদন্তকাৰী বিষয়া, তেখেতেই সেই ঘটনাৰ সময়ত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া। গতিকে তেখেতৰ ওপৰত যথেষ্ট দায়িত্ব আছিল। গতিকে এই মুহূৰ্তত সেই বিশেষ বিষয়াগৰাকী মোৰ লগত আছে। মই প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তাৰ সমান্তৰালকৈ একদম প্ৰাথমিক কথাখিনি, ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনা কেনেকুৱা আছিল, আপোনালোকৰ ওচৰত কেনেধৰণে আপোনালোক আগবাঢ়িছিল, অকণমান জানিব বিচাৰিছোঁ। মই থানাত থকা অৱস্থাতে খবৰ পাওঁ যে আমাৰ ধেমাজি থানাৰ ওচৰতে বোলে আমাৰ ASTC বাছ ষ্টেণ্ডৰ ওচৰত দুগৰাকী কলেজীয়া ছাত্ৰীক এজন যুৱকে আক্ৰমণ কৰিছে বুলি। তো আমি এই খবৰ পাই লগে লগে আমাৰ পুলিচ টীমহঁতে আমি ঘটনাস্থলীত উপস্থিত হ'লোঁ। আৰু ঘটনাস্থলীত উপস্থিত হৈ তাৰ কাষত আমি দেখা পালোঁ দুগৰাকী ছাত্ৰী যথেষ্ট গুৰুতৰভাৱে, এগৰাকী যথেষ্ট গুৰুতৰভাৱে জখম হৈছে আৰু এগৰাকী জখম হৈছে। আৰু লগতে এগৰাকী ব্যক্তি যিগৰাকী গুৰুতৰ জখমৰ লগত থকা বান্ধৱী কাশ্মিতা দত্ত বুলি তেখেতৰ দেউতাক আছিলে। তো আমি ইতিমধ্যে যাৰ পাছত ইতিমধ্যে ৰাইজে এম্বুলেঞ্চৰ খবৰ দিছিলে। তো এম্বুলেঞ্চ আহি পাইছিলে। তো এম্বুলেঞ্চৰ দি তেখেতক ততাতৈয়াকৈ ধেমাজি হস্পিটেললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ল। তো চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত আমি পদকীয়াক কাৰ্যত কৰিবৰ কাৰণে আমি গোটেই পাৰ্টিটো যাওঁ। আৰু ইতিমধ্যে তেওঁ ধেমাজি তিনিআলিৰ ঠিক কাষতে বাঢ়নী দৰা এটা আছে, ৰাস্তা এটা আছে, ৰাস্তাটোৰ তাতে উক্ত পদকীয়াজনে দাখন লৈ পেলাই তাতে ৰখি আছিলে। তো ৰাইজো যথেষ্ট আছিলে। তো আমি গৈ তাতে তেওঁক কাৰ্যত কৰোঁ। কাৰ্যত কৰাৰ পিছত তেখেতক থানালৈ অনা হ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত আমি জখমীক, আমাৰ প্ৰাধান্য আছিলে জখমীজনক হেৰি কৰাত। আমি জখমীক খবৰ ল'বৰ কাৰণে আমি হস্পিটেললৈ গৈছিলোঁ। কিন্তু গুৰুতৰভাৱে জখম হোৱা যিগৰাকী তেখেত আজি আমাৰ মাজত নাই, তো তেখেতক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হ'ল। তো ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক চেণ্টাৰ বুলি হস্পিটেলখন, তাতে তেখেতক ভৰ্তি কৰালে। তো তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ যিগৰাকী তেখেতৰ বান্ধৱী কাশ্মিতা দত্তৰ দেউতাকে এখন এজাহাৰ দাখিল কৰিলে। তো এজাহাৰ দাখিল কৰা উক্ত দিনাই এজাহাৰ দাখিল কৰিছিল আৰু উক্ত দিনাই আমি কেছটো ৰেজিষ্টাৰ কৰিলোঁ। কেছটো ৰেজিষ্টাৰ কৰি প্ৰাথমিক দায়িত্ব হিচাপে মোৰ ASI নেকিব আহমেদ আছিলে। তো তেখেতক তদন্ত কৰিছিলে। তো তেখেতে আৰম্ভ কৰি পেলাই কেছটো আগুৱাই নিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত উক্ত কেছটো মোক দায়িত্ব অৰ্পণ কৰে। তাৰ পৰ্যায়ত আমি গোটেইখিনি সাক্ষীবাদী গোটেইখিনি লৈ পেলাই আৰু যিখিনি এভিডেঞ্চ আছিলে, তাৰপিছত আমি চাইণ্টিফিকেলি যিখিনি কৰিব লাগে, FSLত যিখিনি পঠাব লাগে, সেইখিনি গোটেইখিনি কৰিছোঁ। ঠিক তাৰে আগতে আমাৰ যিগৰাকী গুৰুতৰভাৱে জখমপ্ৰাপ্ত হৈছিলে, তেখেতৰ আমাৰ বেয়া খবৰটো আহে যে তেখেত এই পৃথিৱীৰ পৰা গুচি যায়। তো তাৰে মাজতে আমি যিটো ছেকশ্যন 8 কৰিব লাগে, মহামান্য আদালতক প্ৰেয়াৰ কৰি ছেকশ্যন 8 কৰা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি গোটেইখিনি সাক্ষ্য লৈ পেলাই আমি মহামান্য আদালতক উইদিন এমাহৰ ভিতৰতে আমি চাৰ্জশ্বিটটো দাখিল কৰিলোঁ। আৰু দাখিল কৰাৰ ফলত এটা প্ৰক্ৰিয়া যিটো চলিছিল, কালি ঐতিহাসিক ন্যায়টো দিলে। এটা কথা, যদিওহে গোচৰটো চাবলৈ গ'লে এটা খুব বিশেষ তদন্ত কৰাৰ এটা গুৰুত্বপূৰ্ণ তদন্তৰ দিশটোৰে চাবলৈ গ'লে, তদন্ত কৰি যেতিয়া আসামী কোণ বিচাৰি উলিওৱা এই প্ৰক্ৰিয়াটো আপোনালোকৰ গোচৰটো নাছিল। কিন্তু তথাপিতো ক'ব লাগিব যে ক'ৰবাত নহয় ক'ৰবাত যিটো চেইন অফ এভিডেঞ্চ এষ্টাব্লিছ কৰাটো আপোনালোকৰ বাবে এটা সেইকণ সময়ত প্ৰত্যাহ্বান নাছিল জানো বাৰু? হয়, আমাৰ ইনভেষ্টিগেশ্যন এইটোত পাৰ্ট হয় যে সদায় প্ৰত্যাহ্বান থাকে। তো এই ক্ষেত্ৰত যিহেতু আমাৰ উচ্চপদস্থ বিষয়াসকলে আমাক যথেষ্ট গাইডেঞ্চ দিছিল। তাৰে আৰক্ষী অধীক্ষক মহোদয়, এডিশ্যনেল SP মহোদয়, তাৰপিছত আমাৰ উচ্চ পৰ্যায়ৰ যিখিনি আমাৰ বিষয় আছে, তেওঁলোকেও গাইডেঞ্চ দিছিলে কেনেকৈ ধৰণৰ আমি কেছটো আগুৱাই নিব লাগে। আৰু ঠিক সেনেকৈ আমি সকলোবিলাক লৈ পেলাই, আৰু আমাৰ যিহেতু আপোনালোকে পাই আছে এইকেইদিন আমাৰ কোৰ্টৰ যিটো গভৰ্ণমেণ্ট এডভকেট আছে অজয় ফগলা, তেখেতৰ লগতো আমি গোটেইখিনি আলোচনা কৰি কেনেকৈ ধৰণৰ আগুৱাই নিব লাগে, তো সেই প্ৰত্যেকটো প্ৰক্ৰিয়া সেনেকৈ আমি আগুৱাই নিছিলোঁ। আৰু সেনেকৈ ধৰণৰ আমি গৈ পেলাই যিখিনি আমাৰ বাধা আছিলে, আমি সেইখিনি কৰি পেলাই আগুৱাই গৈছিলোঁ। সেইকণ সময়ত যিসকলক সাক্ষী হিচাপে আপোনালোকে প্ৰায় 42জন সাক্ষী সাক্ষ্য গ্ৰহণ কৰিছিল 42জনৰ পৰা। সেই 42জন সাক্ষৰ
প্ৰিলিমিনাৰী ষ্টেটমেণ্ট 164 ষ্টেটমেণ্ট মিলোৱা বা এই গোটেই কথাখিনিত কেনেদৰে যাতে সাদৃশ্য থাকি যায় এই কথাখিনিৰ বাবে আপোনালোকে কেনেধৰণে আগবাঢ়িছিলে? হয়, মানে যেতিয়া সাক্ষীবিলাকে কোৰ্টত যায় সেই কোৰ্টত যোৱাৰ সময়তো তেখেতসকলে মানে এই যিটো আমাৰ ষ্টেটমেণ্ট দিছে, কাৰণ সেইখিনি সময়ত আমাৰ এটা হেৰি আছিলে, মাননীয় আৰক্ষী অধীক্ষক মহোদয় এই ক্ষেত্ৰত বিশেষ গুৰুত্ব লৈছিলে যে আমি প্ৰত্যেকটা সাক্ষীতে আমি যাতে কোৰ্টত মানে সাক্ষী কেনেকৈ ধৰণৰ দিয়ে। তো আমি এনেকৈ গৈছিলোঁ, গৈ পেলাই তেওঁলোকৰ যিটো সাক্ষ্য লৈছিলে তেতিয়া তেওঁলোকে আমাক দিয়া সাক্ষ্যটোৱে তেওঁলোকে সেই কোৰ্টতো তেওঁলোকে সেনেকুৱা ধৰণৰ দিছিলে। আৰু সেই সেনেকুৱা তেতিয়া আমাৰ অলপ ভাৱ হৈছিলে যে আমাৰ যথেষ্ট আমি যিখিনি আমি কষ্ট কৰিছোঁ হয়তো কিছু পৰা আমি সাৰ্থক হ'ব পাৰিছোঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে যেতিয়া নন্দিতা আমাৰ মাজৰ পৰা হেৰাই গৈছিল তাৰপিছতে চৌদিশে যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদৰ মষিমূৰ কৰিবৰ বাবে কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই কেবিনেট সিদ্ধান্ত মতে যিহেতু বৰ্তমানৰ যিগৰাকী শিক্ষামন্ত্ৰী তেওঁৰেই সমষ্টিৰ ছাত্ৰী আৰু গতিকে তেওঁ কিছু পৰিমাণে বিষয়টোক লৈ তেওঁকে সকলোৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল যে শিক্ষামন্ত্ৰীৰ সমষ্টিত ছাত্ৰীৰ দুৰ্দশা। বিষয়টো কেবিনেট পালেহি আৰু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিল যে বিষয়টো ফাষ্ট ট্ৰেকলৈ যাব লাগে আৰু তাৰ সমান্তৰালকৈ সেই সময়ত অসমত আটাইতকৈ প্ৰভাৱশালী তথা অনুসন্ধানত খুবেই দক্ষ বুলি পৰিচয় থকা যি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, যাক জিপি সিং হিচাপে সকলোৱে জানে, আৰু জিপি সিঙক তদন্তটোৰ দায়িত্ব দিয়া হৈছিল চোৱা চিতাৰ বাবে। আৰু তেওঁ এই গোটেই বিষয়টো কেনেদৰে তদন্ত কৰিব লাগিব, ক'ত ক'ত বিষয়ত গুৰুত্ব দিব লাগিব, কি বিষয় চাব লাগিব এটা পৰ্যায়লৈ তেওঁ লৈ গৈছিল। আৰু সেই কথাখিনিৰ ক্ষেত্ৰত তেওঁ সেইখন সময়ত থকা যিগৰাকী তদানীন্তন আৰক্ষী অধীক্ষক, যিমান দূৰ আমাৰ মনত আছে এতিয়া ৰঞ্জন ভূঞা বৰ্তমান কামৰূপৰ আৰক্ষী অধীক্ষক, তেখেতে এই গোটেই বিষয়টোত আগুৱাই লৈ গৈছিল। এজন সুদক্ষ আচলতে অনুসন্ধানমূলক বিষয়ৰ ক্ষেত্ৰত এজন সুদক্ষ আৰক্ষী বিষয়া ৰঞ্জন ভূঞাক, আৰু সেয়া তেওঁৰ নাম আছে অসম আৰক্ষীত। গতিকে তেওঁৰ লগতেই দেখা পোৱা গ'ল যে বিগত প্ৰায় 7 বছৰ বিগত এটা দীঘলীয়া সময় NIAত কাম কৰাৰ অভিজ্ঞতা আছে এগৰাকী আৰক্ষী বিষয়াৰ। আৰু গতিকে সৰ্বাডাঙৰীয়াত থকা NIAৰ অভিজ্ঞতা, তাৰ সমান্তৰালকৈ ৰঞ্জন ভূঞাৰ অভিজ্ঞতা আৰু সেইখন সময়ত জিপি সিঙৰ অভিজ্ঞতা, এই সকলোখিনি একত্ৰিত হৈ এখন সফল চাৰ্জশ্বিট দিবলৈ তেখেতসকল সক্ষম হৈছিল। আৰু এভিডেন্সবোৰৰ কথা কওঁতে মনত পৰিছে যে কেনেকুৱা ধৰণৰ এভিডেন্সবিলাকত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিছিল সাক্ষীসমূহৰ উপৰিও? চাওক, আই উইটনেছ আছে, তাৰপিছত আমাক ইয়াতে আমি চাইণ্টিফিক এভিডেন্স কিছুমান আছে আমি কালেক্ট কৰিছিলোঁ। তো বাকী FSLৰ ৰিপৰ্ট গোটেইখিনি আমি লৈ পেলাই তাৰপিছত পৰৱৰ্তী পৰ্যায়ত কোৰ্টত যাই পেলাই আমাৰ গভৰ্ণমেণ্ট এডভকেটে কেনেকুৱা ধৰণৰ আগুৱাই নিছে গোটেইখিনি গৈ পেলাই। আজি আপোনাক নিশ্চয় সকলোৱে ইয়াৰ বাবে ধন্যবাদো জ্ঞাপন কৰিছে। আপুনি দীঘলীয়া সময় NIAত কাম কৰাৰ আপোনাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটোৱে ক'ৰবাত এনেধৰণৰ বিষয়সমূহ স্পৰ্শকাতৰ বিষয়সমূহৰ তদন্ত কৰাৰ ক্ষেত্ৰত সহায়ক হৈছে বুলি আপুনি ভাবেনে? সেইখিনি হিচাপত মই ভাবিছোঁ অলপ কিছু হ'লেও ইয়াতে মানে সহায় হৈছিলে। হয়। আইনী দিশটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল চাৰ্জশ্বিট প্ৰস্তুত কৰোঁতে, সাধাৰণীকৰণ হিচাপে সেই কথাটো তেখেতে কৈছে। কিন্তু ইয়াৰ লগতে এটা কথা কওঁ যে এই গোটেই গোচৰটোৰ সঠিকভাৱে আদালতত 1 মাহ নহওঁতেই চাৰ্জশ্বিট দাখিল কৰিছিলে। মাননীয় আদালতৰ যি ৰায়, সেই ৰায়ে এক প্ৰকাৰ আৰক্ষীৰ কৰা কষ্ট আৰু তাৰ সমান্তৰালকৈ যিগৰাকী চৰকাৰী অধিবক্তা তেওঁ কৰা সবল যুক্তি, ইয়াক কিন্তু প্ৰতীয়মান কৰিলে। আৰু ইয়াৰ বাবে সেই তিনিওগৰাকী, তাৰ লগতে যিসকলে সাক্ষী প্ৰদান কৰিছিল, সকলোৱে নিশ্চয় ধন্যবাদৰ পাত্ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।